ৰাতিয়ে যদি ভাবি থলোঁ ভাল কথা, আৰু যদি ভাবি নথলোঁ ৰাতিপুৱা প্ৰায় 5 মিনিটমান এইবোৰ ভাবোঁতে যায় যে টিফিনত কি বনাম। বাৰু যি নহওক, ল'ৰাটো যিহেতু নাযায়, গতিকে ছোৱালীজনী পচন্দৰ কিবা এটা বনাব লাগিব। আৰু তাই মিঠা ভাল পায়, গতিকে আটা আৰু ময়দাৰ টেমাটো উলিয়াই আনিছোঁ। আৰু তাই বেছিকৈ মানে পেনকেক চেনকেক এইবোৰ ভাল পায়, গতিকে একদম সহজতে বনাব পাৰি পেনকেককে বনাওঁ বোলো। কাৰণ গৰমটোও বহুত পৰিছে, বেছি সময় পাকঘৰত থাকিবলৈও মন নাই, একদম ঝটপটকৈ পেনকেক বনাইছোঁ। আৰু তাইক 2টা বা 1টা দিলেই হ'ল, বেছি তাই নাখায়, একদম অল্প ভুজি তাই আৰু বাপেক একদম আমাৰ ঘৰত অল্প ভুজি। তাৰপিছতে তাইক মানে উলিয়াই গৈ থৈ আহিলোঁ, আৰু ল'ৰাটো নগ'লে মই গাড়ীত উঠাই থৈ আহিব লাগে। তাৰপিছতে মই দেখিছোঁ যে ৰ'দটো ভালকৈ ওলোৱা নাই, যিহেতু অলপমান বোলো খোজকাঢ়ি আহোঁ। আৰু গ'লোঁ খোজকাঢ়িবলৈ, আৰু দেখিছে নহয় বাটত একদম ক'তো ৰ'দ নাই, মানে ধুনীয়া আৰু পৰিৱেশটো ধুনীয়া হৈ আছে। আৰু এই মন্দিৰৰ কথাটোতো কৈছোঁৱে, মন্দিৰৰ পৰিৱেশটোতো এনেও চব সময়তে ভাল লাগে। আৰু ৰাতিপুৱাটো আৰু ক'বই নালাগে, একদম ধুনীয়া ঠাণ্ডা হৈ আছে, ৰ'দো নাই, ধুনীয়াকৈ পৰিৱেশটোতো গ'লোঁ আৰু খোজকাঢ়িবলৈ। আৰু এইফালে এজোপা সোণাৰুজোপা দেখিছে নহয়, একে মানে ওপৰলৈ চাবনে, তলত সৰা ফুলখিনিও সৈতেও মানে ইমান ধুনীয়া এটা মানে চিনেৰি হৈ আছে নহয়। তাৰপিছতে কি হ'ল জানেনে, উভতি আহিছোঁ, দেখিছেনে একে কেনেকুৱা ৰ'দ মাৰিছে নহয়, বোলো কেলৈ আহিছিলোঁ জানো, মূৰৰ বিষ ধৰি গৈছে। তাৰপিছত আহি মাছৰ বজাৰত সোমালোঁ। এইটো ককিলাদৰা মাছ বোলে, ইমান ডাঙৰ দেখিছেনে, এইটো সাগৰীয়া, এইটো বৰফত আহিছে বোলে। মই সুধিছিলোঁ, পিছে মইতো আমাৰ ঘৰততো আৰু বৰফত দিয়া মাছটো আমি নাখাওঁ, মানে আমি চালানীয়া মাছ নাখাওঁ, গতিকে মই লোকেল মাছ এটা ল'লোঁ আৰু অলপমান মাংস ল'লোঁ। ল'ৰাটোৱে কাৰণ মোক কৈ থৈছিলে যে আজি বৰ্তা ষ্টাইলত বনাবা মাংস, আৰু বৰ্তাকে আচলতে এটা বেলেগ ষ্টাইলত বনায়, সেইটো কাৰণে সি খাই পেলাই যিহেতু পাইছে, মোক মানে কৈছিলে বৰ্তা ষ্টাইলত বনাবা। আৰু ঘৰলৈহে উভতি আহোঁতে বিভিন্ন বজাৰৰ লগতে বা এখন চালনী আৰু এটা সৰু চাই খৰাহী এটা লৈ আহিছোঁ। কিছুমান সৰু সৰু বস্তু দেখি পেলাই বৰ ভাল লাগে চাবচোন। তাৰপিছতে মাছখিনি মানে নাই, খালি থৈ পেলাই মানে ফ্ৰিজত ভৰাইহে থৈছোঁ, কাৰণ মাছ এতিয়া মই নবনাওঁ, মাংসই বনাম। তাৰপিছতে জিকা 2টা পুৰিবলৈ দিছোঁ, দি পেলাই একদম মানে গাটো ধোৱাৰ আগতে বোলো অকণমান এওঁৰ চোলা এটা মানে চাৰ্ট এটা ইস্ত্ৰি কৰি আছোঁ, যিটো মই একেবাৰে বেয়া পোৱা কাম। আৰু গা মানে ৰাতিপুৱা এবাৰটো ধুই গ'লোঁ, কিন্তু এই পিছত আকৌতো ধুবই লাগিব। কাপোৰখিনিও ধুলোঁ, ধুই গাটো ধুলোঁ, ধুই পেলাই আহি পেলাই নাই বোলো একদম আৰু ফটাফট বনাওঁ, কাৰণ স্কুলৰ পৰা আহি পোৱালে সিহঁতৰ টাৰ্গেট এইটোৱে থাকে যে স্কুলৰ টাইমটো আগত মোৰ ভাতটো হ'ব লাগে। তাৰপিছতে এইটো যিটো চিকেন মই এতিয়া বনাম, তাত বেছি একো নালাগে, 2টা সৰু চাইজৰ মানে বিলাহী আৰু পিঁয়াজ আপুনি ইচ্ছামতে দিব পাৰে, পিঁয়াজতে বনে যিহেতু বস্তুটো, গতিকে সৰহকৈ তেল দিছোঁ, পেনখন ভালকৈ গৰম কৰি পেলাই মিঠাতেল দিছোঁ, আৰু মই সকলো বস্তু মিঠাতেলতে বনাওঁ বাৰু। তাৰপিছতে তাত মাছ ভজা দি মানে মাংসখিনি এপিচ এপিচকৈ ভাজিব লাগে, এপিচ এপিচকৈ ভাজিছোঁ। আৰু ভাজি পেলাই মানে গোটেইখিনি আচলতে অকণ বেছিকৈ জুই দি পেলাই ভাজিছোঁ, আচলতে ঢাকি ঢাকি ভাজা নাই, মাছ ভাজা দি ভাজিছোঁ। ভাজি পেলাই কাঢ়ি কৰি ল'লোঁ, লৈ পিঁয়াজ চিয়াজ এইবোৰ চব ৰেডি কৰি লৈছোঁ। তাৰপিছতে আহি পালেই নহয়, ছোৱালী আহি পাই গ'ল, মানে মোৰ বনোৱা আচলতে লেট হ'ল, এইবোৰ মানে নটবিটা কৰি বনোৱা বস্তু ন, অকণমান লেট হ'বই। আৰু আহি পেলাই তাই এনেকৈ সদায় মৰম অকণ দিব। তাৰপিছতে মছলা, জিৰা, জালুক, আদা, নহৰু এইখিনি গোটেইখিনি মই একেলগে পেষ্ট বনাই লৈছোঁ। তাৰপিছতে সেই যিখিনি মানে মাংস ভজা তেল আছিলে, তাতে পিঁয়াজ আৰু সেই বিলাহীখিনি দিছোঁ, তেজপাত দিছোঁ, দি পেলাই মোৰ জোখৰ এটা আলু দিছোঁ দেই, 2 পিচ কৰি দিছোঁ, আলুটো ভাজিবলৈ থাকি গ'ল। আলু 2 পিচো ভাজি ল'ব পাৰি, কিন্তু মাংসত মানে এওঁ নাখায়, যিহেতু কোনেও নাখায়, মোৰ বাদে মাংসত আলু কোনেও নাখায়, গতিকে আলু দিয়া অভ্যাস নাই যে, পিছতহে মনত পৰিছে। পিছত মই সেই তাতে পিঁয়াজখিনি আৰু বিলাহীখিনি ভাজি ভাজি তাতে মছলা পানীটো দি পেলাই ভাজিছোঁ, অলপমান পানী দি দিছোঁ দেই, কাৰণ মাংসখিনি ভালদৰে ভাজা হৈ আছে, গতিকে মছলাটো ভালদৰে মানে ভাজি কৰি একদম ভালকৈ ধুনীয়াকৈ মানে মছলাটো একদম আপুনি গ্ৰেভিটো আগে বনাই ল'ব লাগিব। তাৰপিছতে মাংসখিনি অলপ অলপকৈ মানে গোটেইখিনি দিছোঁ। পিছে পেনখন অকণমান সৰু হ'ল মোৰ মাংসখিনিতকৈ, আৰু অকণমান ডাঙৰ বাচন এটা ল'ব লাগিছিলে, কিন্তু কি হ'ল মানে কলিজাটোকো আহিছিলে, সেইখন মই আকৌ পিছত দিছোঁ দেই, সেইখন তেলত ভাজি লোৱা নাই, নহ'লে একেবাৰে নাইকিয়া হৈ যাব। তাৰপিছতে তাতেতো গোটেইখিনি ফ্ৰাই হৈ আছে, ভালদৰে মিক্স কৰি অলপ সময় ঢাকি থ'লোঁ, ঢাকি থৈ পেলাই একদম ভালদৰে উতলালোঁ। আৰু অলপমান ৰেড চিলি দিছিলোঁ দেই, মানে মছলাটো মই ৰেডি কৰি দিছোঁ, কিন্তু অকণমান মানে কাশ্মীৰী লাল দিছোঁ, নহ'লে মানে কালাৰটো মানে নহ'লে ভাল নালাগে, যিহেতু কালাৰটো উঠাকৈ দিছোঁ। তাৰপিছতে প্লেটখন বাঢ়িছোঁ, প্ৰথম যিহেতু ছোৱালীজনী স্কুলৰ পৰা আহিছে, তাইকে দিছোঁ, ল'ৰাটো কাৰণ শুইয়ে আছে, উঠা নাই, গতিকে তাইক প্লেটখন দিছোঁ। পিছে কি কৰিব চাব দেই, মই বোলো ৰ'বা তোমাক মই ধুনীয়াকৈ বাঢ়ি দিওঁ, বাঢ়ি দিলোঁ, পিছে নহ'ব, তাই নিজৰ পচন্দত খাব লাগে বুলি কয় যে, এয়া তাই পচন্দৰ মাংস এপিচহে পালে। তাৰপিছতে তাই এনেকুৱা ধৰণৰ মাংস, অকণমান হাড়িয়া লাগি থকা মাংস ভাল পায় যে, আৰু তাই বেছিও নাখায়, সেইকাৰণে সেই দুকণে লৈ পেলাই গৈছে আৰু ধুনীয়াকৈ খাবলৈ। ময়ো একো কোৱা নাই, বোলো তুমি নিজৰ মতে খোৱা আৰু দিয়া,
মই বাঢ়ি দিলোঁ যেতিয়া তুমি খোৱা আৰু পিছে তাই খাই ভাল পোৱা বস্তুটো মোক অকণমান খুৱাই দিবই মানে যি হওক লাগিলে টেঙা হওক মিঠা হওক জ্বলা হওক তাই সেয়া খুৱাই দিয়ে আৰু সেই খুৱাই দিলে খাই পেলাই ময়ো টেষ্টটো পালোঁ ভালেই হৈছে বাৰু তথাপিতো আৰু দাদাই বনোৱা নিচিনানো ক'ত হ'ব সেইটোতো নহ'ব সেইটো টেষ্ট অকণ বেলেগ আছিলে তথাপিতো ল'ৰা ছোৱালীকেইটাই খাই পেলাই বিৰাট ভাল পাইছে আৰু মই ঘামি জামি বনোৱা মানে কামটো ছাকচেছ হ'ল আৰু সিহঁতে খাই ভাল পাইছে যিহেতু আৰু তেনেকুৱাতে ল'ৰাটো উঠি আহিছে কাৰণ সি ৰাতি দেৰিকৈ শুইছিলে গতিকে এতিয়া উঠি আহিছেহে আৰু সেয়া আৰু এনেকৈ মানে বনাই কৰি দিলোঁ আৰু ল'ৰাৰ প্লেট বনাই দিলোঁ আজৰি আৰু দিনটোলৈ